Hello my dear students, আজি ক্লাস আলোচনা কৰিবলৈ চেষ্টা কৰিম ক্লাস 8 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 11.2 তোমালোকে ভিডিওটো ভাল পালে লাইক আৰু শেয়াৰ কৰিবা আৰু মোৰ পেজ ম্যাথমতি ফলো কৰিবা আৰু ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা মই ম্যাথমেটিক্স আৰু সায়েন্স ৰিলেটেড ভিডিও বিলাক এইটো চেনেলতে আপলোড কৰি থাকো তোমালোকে সময় বস্তুবিলাক চাই থাকিবা তো মই এক্সাৰসাইজ 11.2 অফ ক্লাস 8 ম্যাথমেটিক্স আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো কোৱেশ্চন নম্বৰ 1 প্ৰথমতে Question number 1 solution. তোমালোকে কিতাপটো লগত লবা তেতিয়াহলে বুজিবলৈ অলপ ইজি হ'ব Question number 1ত কৈছে এটা ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 27 সেমি হলে ঘনকটোৰ পৃষ্ঠকালি উলিয়াব পৃষ্ঠকালি বুলি কোৱাৰ লগে লগে মুঠ পৃষ্ঠকালি আৰু পাৰ্শ্বীয় যদি উলিয়াব দিয়ে পাৰ্শ্বীয় কথাটো মেনশন কৰিব ইয়াতে যদি পৃষ্ঠকালি কয় তেতিয়াহলে তুমি মুঠ পৃষ্ঠকালিটো বুজিব লাগিব তো ইয়াতে কি কৈছে যে ঘনকৰ প্ৰতিটো বাহুৰ দিক 27 সেমি তো ইয়াত ঘনকৰ বাহুৰ দিক ঘনকৰ বাহুক আমি L বুলি ধৰো 27 সেমি তো ঘনকৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা আমি ইতিমধ্যে পঢ়িলো তো আমি জানো যে ঘনকৰ মুঠ পৃষ্ঠকালি সমান কি 6L স্কয়ার 6 into L এর মান কি 27 স্কয়ার 27 into 27 কিমান হয় তোমালোকে জানা 729 এটো পূরণ কৰিলে কি হ'ব অলপ চাইলো আসন পূরণ কৰিলে তোমালোকে অলপ চাইলো আসন কি হ'ব 4374 সেন্টিমিটার স্কয়ার এটো অঙ্ক তোমার হৈ গল তাহলে যেটো ঘনকৰ বাহুৰ দিক 27 সেন্টিমিটার সেই ঘনকটোৰ মুঠ পৃষ্ঠকালি হ'ব 4374 সেন্টিমিটার স্কয়ার মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নোট ডাউন কৰিলো মই 2 নম্বৰ অংকৰ আলোচনা কৰিবলৈ চেষ্টা কৰিছো নোট ডাউন কৰিলো এবাৰ কোৱেশ্চন নম্বৰ 2 মনোযোগ দিবা Question number 2 solution ইয়াতে কি কৈছে এটা কোঠাৰ মজিয়াখনৰ পৰিসীমা এটা কোঠা আছে আমাৰ এই কোঠাটোৰ মজিয়াখনৰ পৰিসীমা মজিয়াটো এটা কি আয়তৰ আকৃতিত থাকে তাৰে পৰিসীমা কিমান 30 মিটাৰ আৰু কোঠাটোৰ উচ্চতা পৰিসীমাৰ 1/10 অংশ হলে কোঠাটোৰ 4 বেৰৰ কালি এবাৰ 4 বেৰৰ কালি উলিয়াব দিছে মুঠ পৃষ্ঠকালি উলিয়াব দিয়া নাই আমাৰ পাৰ্শ্বীয় পৃষ্ঠকালিটোক 4 বেৰৰ কালিও কোৱা হয় গতিকে ওপৰতৰ তলটো বাদ দি পেলে আমাৰ 4টা বেৰৰ কালি উলিয়াব লাগে তাৰ ফৰ্মুলা আমি ইতিমধ্যে শিকিছো কিন্তু ইয়াত টেকনিক এটা দি থৈছে যে কোঠালিটোৰ বা কোঠাটোৰ পৰিসীমা মানে কি দিক প্ৰস্থ তাতে আছে সমান কি ইয়াত কি দিয়া আছে 30 মিটাৰ আৰু কি কৈছে পৰিসীমা আৰু উচ্চতা কিমান কোঠাটোৰ উচ্চতা কিমান দিছে উচ্চতা দিছে আমাৰ পৰিসীমাৰ 10 ভাগৰ 1 অংশ তো উচ্চতা কোঠাটোৰ আমি উচ্চতা লম উচ্চতা কি ইয়াৰে 10 ভাগৰ 1 উচ্চতা আমি ইয়াতে s2 লিখি ললো ইয়াতে 10 ভাগৰ তাৰ মানে 30 into 1/10 মিটাৰ এটো কটাকটি কৰিলে কি হ'ব 3 মিটাৰ তো আমার পরিসীমা এটু উচ্চতা এটু আমার দিক প্রস্থ দরকার নাই সো অঙ্কটো ইন্টারেস্টিং তো আমি জানো কোঠাটো এটা আয়তীয় ঘনক আকৃতির আমি আয়তীয় ঘনক আকৃতি লিখো কোঠাটো লিখো আমি জানো যে কোঠাটোৰ লিখি দিলো হ্যাঁ কোঠাটোৰ পাৰ্শ্বীয় পৃষ্ঠকালি লিখিম বা 4 বেৰৰ কালি বা পাৰ্শ্বীয় 4 বেৰৰ কালি ঠিক আছে 4 বেৰৰ কালি 4 বেৰৰ কালি মানে পাৰ্শ্বীয় পৃষ্ঠকালি মনত ৰাখিবা কি আছে 2 into L plus B into S এই যে L plus B এটো কি আমাৰ আয়তৰ পৰিসীমা কি 2 into L plus B নহয় জানো আৰু কোঠাটোৰ মজিয়াখন তো আয়তৰ আকাৰতে আছে গতিকে এই ঠাইখিনিত আমি গোটেইখিনিত এটো পৰিসীমা বুলি কোৱাই আছে ইয়াতে গতিকে আমি ইয়াতে 30 বহাই দিম 30 আৰু উচ্চতা কি পাইছো 3 বাস হৈ গল এবাৰ কি হ'ব
90 কি হ'ব এটো কালি কিন্তু কালি গতিকে 90 মিটার স্কয়ার বা বর্গ মিটার একদম ইজি অঙ্ক পরিসীমা বুলি কোৱাৰ লগে লগে 2l + b এটোৰ মানটোৱে আমাৰ 30 ইয়াত আৰু l b এক্সট্ৰাকে উলিয়াৰ দৰকাৰ দিক প্ৰস্থ এক্সট্ৰাকে উলিয়াৰ দৰকাৰ নাই এই কথাখিনি তোমালোকে ধৰিবলৈ প্ৰেক্টিস কৰিব লাগিব আৰু ভিডিও বিলাক ধুনীয়াকৈ চাব লাগিব এতিয়া তোমালোকে নোট ডাউন কৰা মই 3 নম্বৰটো আলোচনা কৰিবলৈ আগবাঢ়িম নোট ডাউন কৰি লও এতিয়া 3 নম্বৰটো চোৱা কোৱেশ্চনটো উলিয়াই লোৱা নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে চোৱাচোন কোৱেশ্চন নম্বৰ 3 ত কৈছে যে আয়তীয় ঘনক এটাৰ মুঠ পৃষ্ঠকালি দিছে কোৱেশ্চন নম্বৰ 3 সলিউশন আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি দিয়া আছে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি হন কি দিয়া আছে তে দিয়া আছে 50 মিটার স্কয়ার নাকি বর্গ মিটার বা মিটার স্কয়ার এতিয়া মুঠ পৃষ্ঠকালিৰ ফৰ্মুলাটো আমি এটা লিখিলাম মুঠ পৃষ্ঠকালি কি 2 * lb তাৰ bh plus ls = 50 বাস থাকক এনেকি মুঠ পৃষ্ঠকালিৰ কথা কৈছে আমি মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা = 50 মিটার স্কয়ার লিখিলো কোনোটা ভুল নাই আকৌ কি কৈছে পার্শ্ব পৃষ্ঠকালিৰ কথা ইয়াতে কৈছে যে আয়তীয় ঘনকটোৰ পার্শ্ব বা পার্শ্বীয় পৃষ্ঠকালি সমান কিমান 30 মিটার স্কয়ার ইয়াৰ ফৰ্মুলা আমি লিখিম পার্শ্ব পৃষ্ঠকালি ফর্মুলা কি l 2 * l + b * h = 30 মিটার স্কয়ার হল এতিয়া কি কৰিব দিছে আমাক চোৱাচোন হলে ভূমিৰ তলৰ কালিৰ মান উলিওৱা তাৰ মানে এনেকুৱা ধৰণৰ আয়তীয় ঘনক দিছে যাৰ মুঠ পৃষ্ঠকালি 50 বর্গ মিটার আৰু পার্শ্বীয় পৃষ্ঠকালি হল মুঠ মানে উপর তল মিলি চাৰিওটা বেৰৰ মিলি ইয়াতে আৰু চাৰি বেৰৰ কালি মাত্ৰ 30 এতিয়া কি হৈছে আমাৰ তলৰ কালি মানে আমাৰ মজিয়াখনৰ কালি বা তলৰ ফালৰ তলৰ যেটো মানে ফেজ আছে বা পৃষ্ঠ আছে তাৰে কালি উলিয়াব লাগে আমি কেনেকৈ কৰিম চোৱাচোন ইয়াৰ পৰা এটো যে বিয়োগ কৰি দিও তেতিয়াহলে কি হ'ব চোৱা তেতিয়াহলে কি হ'ব দুটা ওলাব আকৌ ভাগ কৰি দিলে আমাৰ এটা ওলাই যাব সিম্পল তো এতিয়া কি কৰিম আমি চোৱা এই মুঠ পৃষ্ঠকালিৰ পৰা পার্শ্বটো মাইনাস কৰি দিম 2 lb bh ls minus 2l plus b into h equal to 50 পৰা আকৌ 30 minus বুজি পাইছা ঘটনাটো মুঠ পৃষ্ঠকালিৰ পৰা পার্শ্ব পৃষ্ঠকালিটো আমি বাদ দি দিও তাৰ মানে ওপৰ আৰু তল থাকিলে তাৰ পিছত চোৱা কাৰবাৰটো কি হয় এইবাৰ আমি এইবিলাক পূৰণ কৰি দিম 2lb plus 2bh plus 2lh হল এবাৰ মাইনাস এই 2 থাকিলে lh হ'ব নহয় 2lh এই মাইনাস 2 গৈ প্লাস 2 মাইনাস কৰি দিও minus 2bh equal to 50 পৰা 30 মাইনাস হলে 20 তো 2lh প্লাস মাইনাস কাটা 2bh কাটা ইয়াত থাকিলে কি আমাৰ 2lb equal to কি থাকিলে 20 l into b দিক পূৰণ প্ৰস্থ আমাৰ যেটো ভূমি বা এই মজিয়াৰ ভূমি আছে ভূমিটো l into b মানে দিক পূৰণ প্ৰস্থ ভূমিৰ কালি এটোৱে হয় কিন্তু ইয়াত 2 আছে 2 মানে কি ওপৰৰটো লগত হৈ আছে এতিয়া যদি আমি খালি তলৰটো উলিয়াব যায় 2টো তলত ইয়াত গৈ ভাগ হৈ গলে এটা ওলাই যাব এইবাৰ lb equal to 20/2 তাৰ কটাকটি কৰিলে কি হ'ব 10 মিটার স্কয়ার সো lb মানে কি l into b আমাৰ কি আয়তৰ কালি আমাৰ যেটো বাক ইয়াতে যেটো আমাৰ আয়তীয় ঘনক আছে ঘনকৰ তল ফালৰ যেটো পৃষ্ঠ আছে এই পৃষ্ঠটো তো আয়তীয় আকাৰতে আছে তাৰ কালি l into b তো আমাৰ কি কৈছে ইয়াৰ তলৰ পৃষ্ঠৰ কালিটো নিৰ্ণয় কৰিব আমাৰ তলৰ পৃষ্ঠৰ কালি হল 10 মিটার স্কয়ার এইখিনি তোমালোকে নোট ডাউন কৰি লোৱা আশা কৰো তোমালোকে বুজি পাইছা বুজি নাপালে মোক কমেন্টত জনাবা মই আকৌ তোমালোকক সলভ কৰি দিবলৈ চেষ্টা কৰিম নোট ডাউন কৰি লোৱা
এতিয়া নাম্বাৰ 4 question number 4 of exercise 11.2 of class 8 maths. Question number 4 কি কৈছে চোৱাচোন question number 4 ত কৈছে যে question number 4 80 cm into 48 cm into 24 cm মাপৰ বাকচ এটা এখন কাপোৰৰে ঢাকনি ঢাকিব লাগে যদি কাপোৰখনৰ প্ৰস্থ 96 cm হয় তেন্তে 100টা বাকচ ঢাকিবলৈ কিমান মিটাৰ কাপোৰ লাগিব এই যে এটো দিয়া আছে আমাৰ 80 into 48 into 24 এটো হল এখন এটা আয়তীয় ঘনকাকৃতিৰ বাকচ তাৰ দিক প্ৰস্থ আৰু উচ্চতা এনেকুৱা ধৰণৰ বাকচ আমাৰ 100টা ঢাকিব লাগে কাপোৰেৰে যিখন কাপোৰৰ প্ৰস্থ হল 96 cm তেতিয়া হলে আমাৰ কাপোৰৰ দৈৰ্ঘ্য কিমান হ'ব তাৰ মানে এই আয়তীয় ঘনকাকৃতি 100টা বাকচৰ যেটো পৃষ্ঠকালি হ'ব কাপোৰখনৰ কালি ইকুৱেল হ'ব লাগে তো কালি কাপোৰখন কেনেকুৱা আকৃতি হ'ব কাপোৰখন দিকপ্ৰণ পুষ্ট তাৰ মানে কি এটো হল আমাৰ আয়তাকৃতিৰ হ'ব তো প্ৰস্থ দিয়া আছে দিক উলিয়াব লাগে এইটো কালি উলিয়াই ললে 100 এৰে পূৰণ কৰিলে 100টা হৈ যাব 100টাৰ লগত এটো ইকুৱেল কৰি দিলে আমাৰ কালি প্ৰস্থ দিকটো ওলাই যাব চোৱা তো আমি ডাইৰেক্ট কৰিম এটা ডাইৰেক্ট ইয়া ধৰা ধৰি নাই এটা আয়তীয় ঘনকাকৃতি বাকচৰ কালি 2 into LB মানে 80 into 48 লগতে মই লিখি দিছো LB তাৰপিছত BH 48 into 24 plus LH 80 into 24 এটো হল এটা বাকচৰ কালি আমি এটো ক্যালকুলেশন কৰি লম 2 into দিবলে বিলা পূৰণ কৰি আমি লিখি যাব লাগিব পূৰণ কৰিলে আমি কি পাম তোমালোকে চাই যাবা লিখি যাবা ইয়াতে পূৰণ কৰিলে আমি পাম 3840 তাৰপিছত এটো 1152 তাৰ পিছত হ'ব 1920 এইখিনি হল এতিয়া আমি এটো যোগ পূৰণ কৰি যোগ কৰিলাম যোগ কৰিলে কি পাম আমি যোগ কৰিলে আমি পাম 6912 এইখিনি যোগ কৰিম এইটো হল আমাৰ এটা বাকচৰ মুঠ পৃষ্ঠকালি এনেকুৱা কিমানটা বাকচ আছে আমাৰ 100টা therefore 100টা বাকচৰ মুঠ পৃষ্ঠ কালি কি হ'ব 100 এ পূৰণ হৈ যাব 100 into 2 into 6912 এটো সেন্টিমিটার স্কয়ার এইখিনি হল আমাৰ 100টা বাকচৰ মুঠ পৃষ্ঠকালি তাৰ মানে 100টা বাকচ ঢাকিবলৈ ইমান সেন্টিমিটার স্কয়ার কাপোৰ লাগিব মনত থাকিব এইটো মই নোট ডাউন কৰি লব পাৰা ইয়াৰ পিছতে কি হ'ব এতিয়া আমাৰ যিখন কাপোৰ দিপলে আমি এই ঢাকনিটো বনাম সেই কাপোৰখনৰ প্ৰস্থটো দিয়া আছে তে কাপোৰৰ কালিটো কি হ'ব তো প্ৰয়োজনীয় কাপোৰৰ কালি কি হ'ব L into B আমাক L টো দিয়া নাই B টো দিয়া আছে 96 তো এইখিনি কাপোৰেৰে এই বাকচ কেটা আমি ঢাকিম তাৰ মানে এই কালিটো আৰু এই কালিটো সমান হ'ব সিম্পল তোমালোকে নোট ডাউন কৰিলে মই ওপৰত লিখিম হৈছে এবাৰ ওপৰত ডাইৰেক্ট লিখিম প্ৰশ্ন মতে এইটো L into 96 equal to 100 into 2 into 6912 এবাৰ কি হ'ব মই দিছো এইটো তোমালোকে স্টেপ বাই নোট ডাউন কৰি লবা এইবাৰ L আমাৰ কাপোৰৰ দৈৰ্ঘ্য উলিয়াব লাগে
100 into 2 into 6 912 by এই 96 টো তলত আহিব দেখিছা তো এটো ক্যালকুলেশন কৰিলে কি হয় এটো ক্যালকুলেশন কৰিলে এটো পূৰণ কৰি দিলে কি হয় এটো আমাৰ পূৰণ কৰিলে আহে 200 into এটো কটাকটি কৰিলে কি হয় জানা 72 মই ডাইৰেক্ট কৰিছো তোমালোকে স্টেপ বাই স্টেপ কৰি চাবা 72 এবাৰ কি হ'ব আমাৰ ইয়াতে 14400 সেন্টিমিটার স্কয়ার এইখিনি কাপড় আমার লাগে হয়নে এটো তো আমার মিটার সেন্টিমিটার নহয় সেন্টিমিটার হে হ'ব দৈৰ্ঘ্য হে এটো কালি নহয় এই কাপড়টোৰ এটো হল আমাৰ দৈৰ্ঘ্য ইমান দৈৰ্ঘ্যৰ কাপড়টো লাগে যি কাপড়টোৰ প্ৰস্থ আকৌ 96 সেন্টিমিটার এতিয়া এটোক আমি মিটাৰত কনভার্ট কৰিব পাৰো মিটাৰত কৰিলে কি হ'ব 144 মিটার তো এই যে 100টা এনেকুৱা আয়তীয় ঘনক আকৃতিৰ বাকস 100টা আমাৰ 100টা ঢাকিবলৈ 100টা কভার বনাবলৈ আমাৰ 96 সেন্টিমিটার প্ৰস্থৰ 144 মিটার দীঘৰ একটা কাপড় লাগিব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'তে